নাৰায়ণপুৰ বৃহত্তৰ বৰদেউৰী কৰ্মচাৰী পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ। বৰদেউৰী জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত কৃতি ছাত্ৰ ছাত্ৰীক বিশেষ সম্বৰ্ধনা। অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী দেউৰী সম্প্ৰদায়ৰ সৰ্ববৃহৎ গাঁৱত গঠন হোৱা বৃহত্তৰ বৰদেউৰী কৰ্মচাৰী পৰিষদৰ উদ্যোগত বিগত বছৰসমূহৰ দৰে এইবাৰো আজি বৰদেউৰী জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত অঞ্চলটোৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। আজি এই উদ্দেশ্যে অনুষ্ঠিত একোখন সভাত কৰ্মচাৰী পৰিষদৰ সভাপতি জয়কুমাৰ দেউৰীৰ সঞ্চালনাত 11 গৰাকী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী আৰু 19 গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা পত্ৰ আৰু ফুলাম গামোচাৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক কৰ্মচাৰী পৰিষদৰ পৰা আশীৰ্বাদ দিয়ে। উল্লেখযোগ্য যে পৰিষদৰ সম্পাদক মালিক চন্দ্ৰ দেউৰীয়ে আধৰা অনুষ্ঠানত বৰদেউৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শিশু কুমাৰ দেউৰী, মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষয়িত্ৰী চম্পা দেউৰী, অনিৰুদ্ধ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক এচি মোহন দেউৰী, বৰদেউৰী বৰী জ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক মণিমোহন দেউৰী, অসম সৈনিক সুশীল দেউৰী প্ৰমুখ্যে কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া আৰু সদস্যসকলে উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ইতিমধ্যে আমাৰ বিগত বৰদেউৰী কৰ্মচাৰী পৰিষদৰ সন্মানীয় সভাপতি জয়কুমাৰ দেউৰীয়ে আপোনাক অৱগত কৰিলেই বাৰু আমাৰ চেনেলৰ জৰিয়তে। যি কি নহওক এতিয়া পুনৰবাৰ আমি সম্পাদকৰ দায়িত্বত আছোঁ। আমাৰ যিখন বিগত বৰদেউৰী কৰ্মচাৰী পৰিষদ আমাৰ ইয়াত আছে পৰিষদখন আমি খুব এনেকুৱা সক্ৰিয় হৈ আছোঁ নহয়। আমাৰ গাঁৱত যিমানখিনি কৰ্মচাৰী আছে নহয় সকলোৱে সহযোগ কৰে ইয়াত। আমি আৰ্থিকভাৱে সকলোৱে আমাৰ গ্ৰুপ এটা আছে, গ্ৰুপত আমি এই কিবা মেছেজ কৰি দিলে আমাৰ সেই আৰ্টিবিলাক আহি যায় আৰু লগতে আমাৰ কামখিনি নিয়াৰিকৈ কৰিবলৈ আমি খুব সহজে সুবিধা পাওঁ। এই বৰ্ষতো আমি প্ৰায় 30জন ছাত্ৰ ছাত্ৰীক আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী এইটো আমি সম্বোধন কৰিছোঁ। যথেষ্ট আজি গোটেই 100% ছাত্ৰ ছাত্ৰী আহি আমাৰ কৰ্মচাৰী পৰিষদৰ যিটো সম্বোধন অনুষ্ঠান ইয়াৰ পৰা তেওঁলোকৰ এই সম্বোধন পত্ৰ গ্ৰহণ কৰি গৈছে। আৰু লগতে আমি আমাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আমাৰ গাঁওখনৰ আমি 5জন ব্যক্তি, এজন জ্যেষ্ঠ নাগৰিকো আছে বাৰু, আমি সেইখিনি তেওঁলোকক আজি সম্বোধন কৰিছোঁ। খুব ভাল পাইছোঁ অনুষ্ঠানটো আৰু ভৱিষ্যতে থাকিব যে আমাৰ ইয়াৰ পিছত পৰৱৰ্তী আমাৰ যুৱক চামকো আমি ইয়াৰ আজি সিদ্ধান্ত এটা কৰিছোঁ তেওঁলোকে আমাৰ সন্থাৰ নেতৃত্ব কৰিব বুলি আমি আশা ৰাখি খুব ভাল পালোঁ। আজি অনুষ্ঠান সফলতা বুলি আমি কামনা কৰিছোঁ। ভৱিষ্যতে পুনৰ আমাৰ অনুষ্ঠানটো আৰু জীয়াই থকাত ভগৱান পুণ্যময় হয় কৰক তাৰে কামনা কৰি আমাক খবৰ ব্যৱহাৰ ইমানতে সামৰণি মাৰিম। আমি প্ৰত্যেক বছৰে 2013 বৰ্ষৰ পৰা আমাৰ বৃহত্তৰ বৰদেউৰী কৰ্মচাৰী পৰিষদে আমাৰ এই অঞ্চলৰ বৃহত্তৰ বৰদেউৰী অঞ্চলৰ পৰা কৃতিৰে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আমি ইয়াত গোট খুৱাওঁ। গোট খুৱাই কিনে আমি সিহঁতক সম্বৰ্ধনা জনাওঁ আৰু ইহঁতৰ জীৱনত যাতে উন্নতি হয় সেইটো কামনা কৰা হয়। আৰু ইয়াত গোটেই কৰ্মচাৰী পৰিষদে জড়িত থাকে আৰু গাঁৱৰ নাগৰিকসকল জড়িত থাকে। এই বছৰ আমি হায়াৰ ছেকেণ্ডেৰীত 11জন আৰু 19জন আপোনাৰ মেট্ৰিকত আমি সম্বৰ্ধনা জনালোঁ। আৰু প্ৰায় ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী কিমান? হায়াৰ ছেকেণ্ডেৰী 11জন আৰু মেট্ৰিকত 19জন। গতিকে প্ৰায় ছাত্ৰ ছাত্ৰীয়ে খুব সুন্দৰভাৱে পাছ কৰিছে। কিছুমান ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ ধৰক 3টা 4টা তেনেকুৱা লেটাৰ পাইছে, 6টালৈকে লেটাৰ পাইছে। আৰু ইয়াত আমাৰ এই CBSEত যিখিনি ছাত্ৰ ছাত্ৰী বাহিৰত ধৰক বিভিন্ন স্কুলত পঢ়ে তেখেতসকলৰো ৰিজাল্ট আমাৰ এই অঞ্চলত ভাল। সিহঁতকো আমি আমন্ত্ৰণ জনাই কিনে ইয়াতে আমি সম্বৰ্ধনা জনাইছোঁ। নাৰায়ণপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপৰ্ট, এন টাইম 24 নিউজ।